প্ৰথম কোৱেশ্চন শংকৰদেৱৰ পিতৃৰ নাম কি আছিল শংকৰদেৱৰ পিতৃৰ নাম কি আছিল মনত ৰাখিব শংকৰদেৱৰ পিতৃৰ নাম কি আছিল উত্তৰ কুসুম্বৰ ভুৱা আছিল শংকৰদেৱৰ পিতৃৰ নাম মনত ৰাখিব কুসুম্বৰ ভুৱা আছিল শংকৰদেৱৰ পিতৃৰ নাম কোৱেশ্চন নম্বৰ 2 শংকৰদেৱৰ মাতৃৰ নাম কি আছিল শংকৰদেৱৰ মাতৃৰ নাম কি আছিল শংকৰদেৱৰ মাতৃৰ নাম কি আছিল উত্তৰ সত্যসন্ধ্যা দেৱী আছিল শংকৰদেৱৰ মাতৃৰ নাম মনত ৰাখিব সত্যসন্ধ্যা দেৱী আছিল শংকৰদেৱৰ মাতৃৰ নাম শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে পৰীক্ষাত কোৱেশ্চন পাব আপোনালোকে সো শংকৰদেৱৰ বিষয়ে আজি কেইটামান কোৱেশ্চন কোৱেশ্চন নম্বৰ 3 শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল উত্তৰ বুঢ়ীমাক খেৰখুটিয়ে শংকৰদেৱক ডাঙৰ দীঘল কৰিছিল বুঢ়ীমাক খেৰখুটিয়ে কোৱেশ্চন নম্বৰ 4 শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল শংকৰদেৱে উত্তৰ মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল কোৱেশ্চন নম্বৰ 5 শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম আছিল সূৰ্যৱতী মনত ৰাখিব শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম আছিল সূৰ্যৱতী কোৱেশ্চন নম্বৰ 6 শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল উত্তৰ কালিন্দী আছিল শংকৰদেৱৰ দ্বিতীয় পত্নী মনত ৰাখিব কালিন্দী আছিল শংকৰদেৱৰ দ্বিতীয় পত্নী কোৱেশ্চন নম্বৰ 7 শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল আপোনালোকে কমেন্ট কৰি জনাব শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 8 শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল শংকৰদেৱৰ মৃত্যু কোচবিহাৰত হৈছিল মনত ৰাখিব শংকৰদেৱৰ মৃত্যু কোচবিহাৰত হৈছিল কোৱেশ্চন নম্বৰ 9 শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল উত্তৰ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল শংকৰদেৱে মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল উত্তৰ কি হ'ব বেলগুৰিত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল বেলগুৰিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় উত্তৰ মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয় মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে অভিহিত কৰিছিল শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে অভিহিত কৰিছিল মনত ৰাখিব উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাই এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আৰু পেজটো ফলো কৰি ল'ব আৰু ইউটিউবত যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কোৱেশ্চন নম্বৰ 13 শংকৰদেৱৰ প্ৰথম ৰচনা কি বা শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি শংকৰদেৱৰ প্ৰথম ৰচনা কি উত্তৰ হৰিচন্দ্ৰ উপাখ্যান মনত ৰাখিব হৰিচন্দ্ৰ উপাখ্যান হ'ল শংকৰদেৱৰ প্ৰথম ৰচনা বা প্ৰথম কাব্য মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান আহিব পাৰে মনত ৰাখিব শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান আপোনালোকে কমেন্ট কৰি জনাব শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান আপোনালোকে জনাব কমেন্ট কৰি কোৱেশ্চন নম্বৰ 15 শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি উত্তৰ
হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃতমদন, অজামিলা উপাখ্যান আৰু কুৰুক্ষেত্ৰ। মনত ৰাখিব হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃতমদন, অজামিলা উপাখ্যান আৰু কুৰুক্ষেত্ৰ আছিল শংকৰদেৱৰ কাব্য। কুৱেশ্যন নম্বৰ 16, হৰিচন্দ্ৰ উপাখ্যান কাব্যৰ মূল কি? হৰিচন্দ্ৰ উপাখ্যান কাব্যৰ মূল কি আছিল? উত্তৰ মাৰ্কেণ্ডয় পুৰাণৰ 7 অধ্যায়। মনত ৰাখিব মাৰ্কেণ্ডয় পুৰাণৰ 7 অধ্যায়। কুৱেশ্যন নম্বৰ 17, শংকৰদেৱে কোনখন কাব্যৰ যোগেদি ভক্তিৰ 4 খুঁটি মাৰিছিল বুলি কোৱা হয়? শংকৰদেৱে কোনখন কাব্যৰ যোগেদি ভকতিৰ 4 খুঁটি মাৰিছিল বুলি কোৱা হয়? উত্তৰ হৰিচন্দ্ৰ উপাখ্যানৰ জৰিয়তে ভকতিৰ 4 খুঁটি মাৰিছিল বুলি কোৱা হয়। মনত ৰাখিব হৰিচন্দ্ৰ উপাখ্যান। কুৱেশ্যন নম্বৰ 18, ভকতিৰ 4 খুঁটি কি আছিল? ভক্তিৰ 4 খুঁটি কি আছিল? নাম, দেৱ, গুৰু আৰু ভকত আছিল। মনত ৰাখিব নাম, দেৱ, গুৰু আৰু ভকত আছিল। কুৱেশ্যন নম্বৰ 19, ৰুক্মিণী হৰণ কাব্যৰ মূল কি? ৰুক্মিণী হৰণ কাব্যৰ মূল কি? ৰুক্মিণী হৰণ কাব্যৰ মূল হ'ল হৰিবংশ আৰু ভাগৱত পুৰাণ। মনত ৰাখিব হৰিবংশ আৰু ভাগৱত পুৰাণ। এটা শ্বেয়াৰ কৰিব, অনুগ্ৰহ কৰি এটা শ্বেয়াৰ কৰি দিব কাইণ্ডলি আপোনালোকে। কুৱেশ্যন নম্বৰ 20, শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ কেইখনৰ নাম কি? ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহ হ'ল উত্তৰ ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ সংস্কৃত, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পতন। মনত ৰাখিব অনাদি পতন। এইকেইখন হ'ল ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21, শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? উত্তৰ ভক্তি ৰত্নাকৰ। মনত ৰাখিব শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম হ'ল ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 22, শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে? বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, মনত ৰাখিব পৰীক্ষা দিয়া দেখা যায়। চ' মনত ৰাখিব শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে? উত্তৰ 90টা। মনত ৰাখিব 90টা অধ্যায় অনুবাদ কৰিছে। কুৱেশ্যন নম্বৰ 23, উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? শংকৰদেৱে ৰচনা কৰিছিল। মনত ৰাখিব শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 24, শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা। শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ দুখন কি? উত্তৰ কীৰ্তন আৰু গুণমালা। মনত ৰাখিব কীৰ্তন আৰু গুণমালা নাম প্ৰসংগমূলক গ্ৰন্থ। কুৱেশ্যন নম্বৰ 25, শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি? শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি? উত্তৰ কি হ'ব? কীৰ্তন। মনত ৰাখিব শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন হ'ল কীৰ্তন। কুৱেশ্যন নম্বৰ 26, কীৰ্তন কেইটা খণ্ডৰ সমষ্টি? মনত ৰাখিব কীৰ্তন কেইটা খণ্ডৰ সমষ্টি? কেতিয়াবা দিব পাৰে। মনত ৰাখিব উত্তৰ 27টা খণ্ডৰ সমষ্টি কীৰ্তন। মনত ৰাখিব কীৰ্তন 27টা খণ্ডৰ সমষ্টি। কুৱেশ্যন নম্বৰ 27, কাৰ আজ্ঞানুসাৰে কোনে কীৰ্তন সংগ্ৰহ কৰিছিল? আহিব পাৰে। কাৰ আজ্ঞানুসাৰে কোনে কীৰ্তন সংগ্ৰহ কৰিছিল? উত্তৰ মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে কীৰ্তন সংগ্ৰহ কৰিছিল। মনত ৰাখিব মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে কীৰ্তন সংগ্ৰহ কৰিছিল। কুৱেশ্যন নম্বৰ 28, শংকৰদেৱৰ গুণমালা কি ছন্দত ৰচিত? শংকৰদেৱৰ গুণমালা কি ছন্দত ৰচিত? শংকৰদেৱৰ গুণমালা কি ছন্দত ৰচিত? উত্তৰ কুসুমমালা। মনত ৰাখিব শংকৰদেৱৰ গুণমালা কুসুমমালা ছন্দত ৰচিত। কুৱেশ্যন নম্বৰ 29, শংকৰদেৱৰ গুণমালা গ্ৰন্থত কিমানটা পদ আছে?
শংকৰদেৱৰ গুণমালা গ্ৰন্থত কিমানটা পদ আছে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে যিকোনো এটা পৰীক্ষাত কোৱেশ্চন পাব আপোনালোকে সো শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে অলপ ভালকৈ ষ্টাডি কৰিব শংকৰদেৱৰ গুণমালাত কিমানটা আছে 337টা 337টা আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 30 শংকৰদেৱৰ কোনজন ৰজাৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল শংকৰদেৱৰ কোনজন ৰজাৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল উত্তৰ নৰনাৰায়ণৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 31 অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন উত্তৰ শংকৰদেৱ হল অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোৱেশ্চন নম্বৰ 32 শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হল সিংহযাত্ৰা মনত ৰাখিব শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হল সিংহযাত্ৰা কোৱেশ্চন নম্বৰ 33 অংকীয়া নাটৰ ভাষা কি অংকীয়া নাটৰ ভাষা কি উত্তৰ ব্ৰজাৱলী অংকীয়া নাটৰ ভাষা হল ব্ৰজাৱলী মনত ৰাখিব ব্ৰজাৱলী হল অংকীয়া নাটৰ ভাষা কোৱেশ্চন নম্বৰ 34 শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা কিমান এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভিডিঅটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 34 শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা কিমান উত্তৰ 6খন হল অংকীয়া নাটৰ সংখ্যা মনত ৰাখিব কোৱেশ্চন নম্বৰ 35 শংকৰদেৱৰ অংকীয়া নাট কেইখনৰ নাম কি কি কোৱেশ্চন নম্বৰ 35 শংকৰদেৱৰ অংকীয়া নাট কেইখনৰ নাম কি কি উত্তৰ পত্নী প্ৰসাদ কালীয় দমন কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় অংকীয়া নাট কেইখন মনত ৰাখিব পত্নী প্ৰসাদ কালীয় দমন কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় আছিল শংকৰদেৱৰ অংকীয় নাট মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 36 পত্নী প্ৰসাদ নাটকখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল আহিব পাৰে পত্নী প্ৰসাদ নাটকখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল দিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব পত্নী প্ৰসাদ নাটকখন শংকৰদেৱে বেলগুৰিত ৰচনা কৰিছিল মনত ৰাখিব বেলগুৰিত ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 37 শংকৰদেৱৰ পত্নী প্ৰসাদ আৰু কালীয় দমন নাটৰ মূল কি শংকৰদেৱৰ পত্নী প্ৰসাদ আৰু কালীয় দমন নাটৰ মূল কি উত্তৰ ভাগৱত দশম স্কন্ধ মনত ৰাখিব শংকৰদেৱৰ পত্নী প্ৰসাদ আৰু কালীয় দমন নাটৰ মূল হল ভাগৱত দশম স্কন্ধ কোৱেশ্চন নম্বৰ 38 কেলিগোপাল নাটৰ মূল কি কেলিগোপাল নাটৰ মূল কি উত্তৰ ভাগৱত পুৰাণৰ ৰাস পঞ্চাধ্যায় মনত ৰাখিব ভাগৱত পুৰাণৰ ৰাস পঞ্চাধ্যায় কোৱেশ্চন নম্বৰ 39 কেলিগোপাল নাটকখন কি নামেৰে জনা যায় কেলিগোপাল নাটকখন কি নামেৰে জনা যায় উত্তৰ ৰাসক্ৰীড়া নামেৰে জনা যায় কেলিগোপাল নাটকখন ৰাসক্ৰীড়া নামেৰে জনা যায় মনত ৰাখিব এটা শেয়াৰ কৰিব কাইন্ডলি আপোনালোকে কোৱেশ্চন নম্বৰ 40 শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটকখনৰ নাম কি আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটকখনৰ নাম কি উত্তৰ ৰুক্মিণী হৰণ সো আজি 40টা কোৱেশ্চন আলোচনা কৰিলো আপোনালোকৰ মাজত ভিডিঅটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব